নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন চেনেলত স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকে থাম্বনেইল চাই গমাই পাইছে যে এইখন হৈছে অমৃত বৃক্ষ আন্দোলনৰ এইখন হৈছে 10,000 ফৰ্ম ফিল আপ কেইদিনমান আগতে হৈ যোৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গছপুলি ৰোৱাসকলে যিসকলে ৰৈছে সেইসকলৰ এইখন ফৰ্ম আজি দিছে। প্ৰত্যেকেই পাব এইখন ফৰ্ম। এইখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব, কি দিয়া আছে, কেনেকৈ আপোনালোকে ফটো লগাব লাগিব, ক'ত কি কৰিব লাগিব, এইটো ভিডিঅ'ত সবিশেষ আজি এইটো ভিডিঅ'ত জনাই দিম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। প্ৰথমে ইয়াতে দিয়া আছে যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। প্ৰথমে ইয়াত দিয়া আছে আবেদন পত্ৰ। এইখন ফিল আপ কৰিবলৈ হ'লে ইয়াত প্ৰথমে আপোনালোকে এখন পাছপৰ্ট সাইজৰ আপোনালোকে এখন ফটো লগাই ল'ব। তাৰপিছত ইয়াত ক্ৰমিক নং এইটো দিয়া আছে। আপোনাৰ যিসকলে ফৰ্ম দিয়ে সেইসকলে ইয়াত আপোনালোকৰ ইয়াত লিখি দিব। তাৰপিছত ইয়াত প্ৰথমে দিয়া আছে যে 1 নম্বৰত দিয়া আছে আত্মসহায়ক গোটৰ সদস্যাৰ নাম। ইয়াত যিজনৰ নামত এই ফৰ্মখন আবেদন কৰিব তাইৰ নামটো ইয়াত ডাঙৰ হাতৰ লিখি দি দিব। ইয়াত দিয়া আছে যে ইন কেপিটেল লেটাৰ্ছ মানে ডাঙৰ হাতত লিখি দিব। তাৰপিছত দিয়া আছে ইয়াত 2 নম্বৰত দিয়া আছে আত্মসহায়ক গোটৰ নাম। ইয়াত নিজৰ আত্মসহায়ক গোটৰ নাম ইয়াত আপোনালোকে লিখি দিব। তাৰপিছত দিয়া আছে যে আত্মসহায়ক গোটৰ MIS কোড। ইয়াত প্ৰত্যেকে এটা নিজ অৰ্থাৎ নিজৰ এটা MI কোড দিয়া আছে। সেই কোডটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত 4 নম্বৰত দিয়া আছে যে মোবাইল নম্বৰ। ইয়াত আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো লিখি দিব। তাৰপিছত দিয়া আছে 5 নম্বৰত দিয়া আছে জাতি। এইটো জাতিটো আপোনালোকৰ কোন জাতি হয় এইটো ইয়াত দি দিব। প্ৰথমে দিয়া আছে 1 নম্বৰত ঘৰটো দিয়া আছে যে সাধাৰণ। তাৰপিছত B নম্বৰত দিয়া আছে যে অন্যান্য পিছপৰা শ্ৰেণী। তাৰপিছত 3 নম্বৰ ঘৰটো দিয়া আছে যে অনুসূচিত জনজাতি। তাৰপিছত 4 নম্বৰ ঘৰটো দিয়া অনুসূচিত জাতি। ইয়াত আপোনালোক প্ৰত্যেক নিজৰ জাতিটো এইটো আপোনালোকে লিখি দিব। তাৰপিছত 6 নম্বৰত দিয়া আছে যে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। এইটো হয় আৰু নহয় বুলি দিয়া আছে। এইটো যদি হয় আপোনালোকে হয় বুলি দিব আৰু যদি নহয় এইটো ইয়াত নহয় বুলি দি দিব। তাৰপিছত 7 নম্বৰত দিয়া আছে যে ছেভিং বেংক একাউণ্ট নম্বৰ। ইয়াত নিজৰ আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত লিখি বহুৱাই দি দিব। তাৰপিছত বেংক নেম আপোনালোকৰ বেংক একাউণ্টখন কি বেংকত খোলা আছে সেই বেংকটোৰ নাম ইয়াত লিখি দিব 9 নম্বৰটো। তাৰপিছত 10 নম্বৰত দিয়া আছে যে IFS কোড। IFS কোডটো ইয়াত আপোনাৰ বেংক একাউণ্টত দিয়া আছে। IFS কোডটো ইয়াত আপোনালোকে লিখি দিব। তাৰপিছত ইয়াত 12 নম্বৰ দিয়া আছে গাঁও। ইয়াত আপোনাৰ নিজৰ গাঁওখনৰ নাম ইয়াত লিখি দিব। তাৰপিছত 13 নম্বৰত দিয়া আছে যে গাঁও পঞ্চায়ত গাঁও পৰিষদ উন্নয়ন সমিতি আৰু দিয়া আছে গাঁও উন্নয়ন সমিতিৰ অৰ্থাৎ আৰু দিয়া আছে MSC সমিতিৰ নাম। ইয়াত আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো লিখি দিলে হৈ যাব 13 নম্বৰটো। তাৰপিছত 14 নম্বৰত দিয়া আছে যে উন্নয়ন খণ্ডৰ নাম। আপোনাৰ নিজৰ উন্নয়ন খণ্ডৰ নামটো অৰ্থাৎ ব্লকটোৰ নাম ইয়াত লিখি দিব। তাৰপিছত 15 নম্বৰ দিয়া আছে জিলা। ইয়াত ডিষ্ট্ৰিক্টটোৰ নাম লিখি দিব। তাৰপিছত 16 নম্বৰত দিয়া আছে যে বিধানসভা সমিতিৰ নাম শেহতীয়া সমিতি পুনৰ্নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি। ইয়াত আপোনালোকৰ বিধানসভাৰ সমিতিৰ নামটো ইয়াত লিখি দিব। তাৰপিছত খ নম্বৰত দিয়া আছে ইয়াত 16 নম্বৰ খ নম্বৰটো যে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ নং। ইয়াত আপোনালোকৰ ফটোযুক্ত ইয়াত আপোনালোকৰ ভোটাৰ কাৰ্ডৰ তাতে দিয়া আছে ফটো আৰু লগতে তাতে পৰিচয় পত্ৰৰ নং দিয়া আছে। এইটো ইয়াত নম্বৰটো ইয়াত লিখি দিব। তাৰপিছত গ নম্বৰত দিয়া আছে যে 16 নম্বৰৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম। ইয়াত আপোনাৰ কোন অৰ্থাৎ আপোনাৰ গাঁও অৰ্থাৎ চহৰ নগৰ ইয়াত আপোনালোকৰ ক'ত আপোনালোকে ভোট দিয়ে এইটো ইয়াত লিখি দিব। তাৰপিছত ঘ নম্বৰটো দিয়া আছে যে ভোট গ্ৰহণ কেন্দ্ৰ এইটো লিখি দিব। ক'ত আপোনালোকে ভোট দিয়ে সেইটো লিখি দিব। তাৰপিছত 17 নম্বৰত দিয়া আছে যে সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়। ইয়াত দিয়া আছে আপোনাৰ কেইটা সন্তান ইয়াত আপোনালোকৰ লিখি দিব। তাৰপিছত 18 নম্বৰত দিয়া আছে যে বিদ্যালয়লৈ যোৱা 3-14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়। ইয়াত বিদ্যালয়লৈ যদি আপোনাৰ ল'ৰা ছোৱালীবিলাকে যদি স্কুললৈ যায় যদি ছোৱালী আছে তাৰ কেইটা ছোৱালী আছে সেইটো ইয়াত
লিখি দিব তাৰপিছত 19 নম্বৰত দি আছে যে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰযোজ্য হয় আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে যদি স্কুলত নাম লগাই দিছে অৰ্থাৎ ল'ৰা ছোৱালী যদি নাম লগাই দিছে হয় বুলি দিব আৰু যদি নাম লগাই দিয়া নাই এইটো নহয় বুলি দিব তাৰপিছত দিয়া আছে 20 নম্বৰত যে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে নে ইয়াত আপোনালোকক পুছিছে যে আপোনালোকক যে গছবিলাক দি দিছে সেই গছপুলি কেইটা জীয়াই আছে নে ডাঙৰ হৈছে নে নাই এইটো আপোনালোকক সুধিছে যদি জীয়াই আছে হয় বুলি দিব যদি ডাঙৰ হৈছে ইয়াতো হয় বুলি দিব আৰু যদি নাই হোৱা নাই অৰ্থাৎ মৰি গৈছে এইটো নহয় বুলি দিব তাৰপিছত খ নম্বৰটো দিছে যে ইয়াত যদি নহয় সেই ঠাই নতুন গছপুলি ৰোপণ কৰা হৈছে নে যদি অৰ্থাৎ কৈছে যে ইয়াত যদি গছপুলিবিলাক যদি জীয়াই থকা নাই অৰ্থাৎ মৰি গৈছে তাতে আৰু আপোনালোকে গছপুলি ৰুইছে নেকি এইটো আপোনালোকক সুধিছে যদি গছপুলি ৰোৱা নাই তেনেহ'লে ন বুলি দিব আৰু যদি গছপুলি সেই ঠাইতে ৰুইছে আপোনালোকে তাতে ইয়েছ বুলি দিব যদি সেই ঠাইতে ৰুইছে ইয়েছ বুলি দিব আৰু যদি ৰোৱা নাই ন বুলি দিব তাৰপিছত 21 নম্বৰত কৈছে যে 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি আপোনাক সুধিছে যে ইয়াত আপোনালোকৰ যে কিবা মাইক্ৰ ফাইনেন্স অৰ্থাৎ বন্ধন বেংক মাইক্ৰ ফাইনেন্স এইবিলাক যদি আপোনালোকৰ ঋণ লোৱা আছে সেইবিলাক ইয়াত সুধিছে যে ঋণ লোৱা যদি আছে আৰু যদি সেইবিলাকৰ পৰিশোধ কৰা নাই তেনেহ'লে ন বুলি দিব আৰু যদি পৰিশোধ কৰিছে আপোনালোকে তেনেহ'লে ইয়েছ বুলি দিব তাৰপিছত 22 নম্বৰত কৈছে যে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলৈ অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাব দিছে 22 নম্বৰটো গ শাখা চাব দিছে তাৰপিছত দিছে এটা ঘোষণা দিছে যে শ্ৰীময় ইয়াত আপোনালোকৰ নামটো লিখি দিব স্বামী বা পিতৃ ইয়াত আপোনাৰ স্বামীটোৰ নাম লিখি দিব নহ'লে ইয়াত আপোনাৰ পিতৃৰ নাম অৰ্থাৎ নিজৰ বাপকৰ নাম ইয়াত লিখি দিব বাপেকৰ নাম লিখি দিব তাৰপিছত খ নম্বৰত দিছে যে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম এইখিনি নিজে চাই ল'বা তাৰপিছত ইয়াত দিছে যে চি নম্বৰত ঘৰটোত তাৰিখ ইয়াত আপোনালোকৰ তাৰিখ আৰু চন মাহটো ইয়াত লিখি দিব তাৰপিছত আবেদনকাৰীৰ চহী যিজনে ইয়াত আপোনালোকৰ এইখন ফৰ্ম ফিল আপ কৰিব অৰ্থাৎ আবেদনকাৰীৰ চহীটো ইয়াত লিখি দি দিব তাৰপিছত ইফালে কৈছে যে ইয়াত এটা সংকল্প পত্ৰ নং 1 দিছে ঠিক একেদৰে সেই আগৰটোৰ দৰে ইয়াত লিখি দিব নামটো লিখি দিব তাৰপিছত পিতা অথবা স্বামীটোৰ নাম লিখি দিব তাৰপিছত ইয়াত বয়সটো লিখি দিব আৰু বছৰটো ইয়াত লিখি দিব তাৰপিছত আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড এইটো সেই আগৰ যেটো দি দিছে আপোনালোকক MIS কোডটো ইয়াত লিখি দিব তাৰপিছত ইয়াত দিছে যে আবেদনকাৰী স্বাক্ষৰ ইয়াত আবেদনকাৰী চহীটো ইয়াত লিখি দিব তাৰপিছত সংকল্প 2 দিছে ঠিক একেদৰে এইখনৰ সংকল্প 1ৰ দৰে এইখিনি একে ইয়াত বহুৱাই দি দিলে হৈ যাব তাৰপিছত দিছে ইফালে তাৰপিছত ইয়াত সেম ইংলিছত দি দিছে ইয়াত সেম সেই আগৰটোৰ দৰে ইয়াত সংকল্প পাৰ্ট 1 দিছে ইয়াত সংকল্প পাৰ্ট 2 দিছে সেইটো তাত দিয়া ধৰণে ইয়াত লিখি দিলে হৈ যাব তাৰপিছত ইফালে দিছে অমৃত বৃক্ষ আন্দোলনৰ অংশ ৰূপে ৰোপণ কৰা পুলি কেইটাৰ ফটো ইয়াত আপোনালোকৰ যিবিলাক গছ ৰৈছে সেইবিলাকৰ ইয়াত ফটো দি দিব ইয়াত এখন ফটো দি দিব আজিলৈ ইমানে ধন্যবাদ